ভাগৱতমৰ প্ৰথম স্কন্ধৰ 2 নম্বৰ অধ্যায়ৰ 31 নম্বৰ শ্লোকটিৰ পৰা পঢ়িব লৈছো। তয়া বিলসিতে স্বেষু গুণেষু গুণৱানিব অন্তঃ প্ৰবিষ্ট আভাতি বিজ্ঞানেন বিজৃম্ভিতঃ तया विलसितेष्वेषु गुणेषु गुणवानिव अन्तः प्रविष्ट आभाति विज्ञानेन विजृम्भितः। अनुवाद और तात्पर्य श्रील प्रभुपादर द्वारा श्रील प्रभुपाद की जय। तो এই অধ্যায়টো দিব্যতা আৰু দিব্য সেৱাৰ ওপৰত হয়। ভৌতিক পদাৰ্থৰ উৎপত্তিও ভগৱানে কৰিছে। আধ্যাত্মিক জগতখন আৰু ভৌতিক জগতখন যদি আমি চাওঁ, ভৌতিক জগতৰ 3 গুণ আধ্যাত্মিক জগত হয়। আৰু ভৌতিক জগত কেৱল আমাৰ পৃথিৱী নহয়, গোটেই ব্ৰহ্মাণ্ডখনেই ভৌতিক জগত হয়। আৰু এনেকুৱা অনেক ব্ৰহ্মাণ্ড আছে। আমি শাস্ত্ৰৰ পৰা গম পাওঁ যে এবাৰ আমাৰ যিজন ব্ৰহ্মা, আমাৰ ব্ৰহ্মাৰ 4খন মুখ হয়। আৰু তেওঁ একবাৰ দ্বাৰিকাত ভগৱান শ্ৰীকৃষ্ণক লগ ধৰিব যাওঁতে কৃষ্ণই দ্বাৰপালক সোধে যে কোনজন ব্ৰহ্মা আহিছে। যেতিয়া দ্বাৰপালে সোধে যে আপুনি কোনজন ব্ৰহ্মা হয়, তেতিয়া ব্ৰহ্মাই দুখ পায় অলপ মনত, কি মই এই ব্ৰহ্মা আৰু কোনোবা ব্ৰহ্মা আছে নেকি, অলপ দুখ পায় আৰু কয় যে যোৱা কোৱা সনত কুমাৰৰ দেউতাক আহিছে বুলি। তেতিয়া যাই পিনে কয়, কিন্তু ব্ৰহ্মাৰ অলপমান মনত দুখ পায় আৰু সেই কথা ভগৱানে জানে। আৰু ভগৱানে ব্ৰহ্মাক সেইটো লীলা দেখুৱাবৰ কাৰণে আচলতে মাতিছিল। যেতিয়া ব্ৰহ্মা ভিতৰত যায় তেতিয়া দেখা পায় যে ভগৱানে অনেক ব্ৰহ্মাৰ লগত মিটিং কৰি আছে। আমাৰ ব্ৰহ্মাৰ মাত্ৰ কেৱল 4খনহে মুখ হয়, 4খন মানে মূৰ হয়, কিন্তু বাকী ব্ৰহ্মাৰ 10খন 10,000 10 লাখ এনেকুৱা মুখ থকা ব্ৰহ্মাও আছে। আৰু ইমান অগণন ব্ৰহ্মা আহিছে। আমাৰ 4খন মুখ থকা ব্ৰহ্মা যে আছে তেখেতে একদম মানে তেওঁৰ মাথা ঘূৰাই গৈছে আৰু 4টা মাথা ঘূৰাই গৈছে। অৰ্থাৎ এই লীলাটোৰ পৰা ভগৱানে দেখুৱাব খুজিছে যে কেৱল এখন ব্ৰহ্মাণ্ড নহয়, আমাৰ ব্ৰহ্মাণ্ডখন সকলোতকৈ সৰু ব্ৰহ্মাণ্ড হয়। আৰু এই ব্ৰহ্মাণ্ডৰ সকলোতকৈ সৰু গ্ৰহত আমি থাকোঁ, পৃথিৱী। আৰু পৃথিৱীতো এটা সৰু চহৰত বা সেইত আমি থাকোঁ। গতিকে সেই চহৰত এটা সৰু ঘৰত আমি থাকোঁ, এই সৰু ঘৰটোত এটা সৰু পালেং এখনত আমি শুওঁ। আৰু তথাপিও মানুহৰ আপুনি চাব কিমান অহংকাৰ। আৰু এদিন চবেৰি গুচি যাব লাগিব, মৃত্যু অৱশ্যম্ভাৱী হয়। যদি কোনোবাই কৃষ্ণৰ ভক্তি কৰে, ভগৱান শ্ৰীকৃষ্ণ তেওঁক ভগৱত ধাম লৈ যায়। কিন্তু যদি কৃষ্ণ ভক্তি নকৰে তেতিয়াও তেওঁ ভগৱানৰ দৰ্শন কৰে। কি ৰূপত? কাল ৰূপত, মৃত্যু ৰূপত। আৰু পিছত তেওঁ যমৰ দৰ্শন হয়, নৰকত যাব লগা হয়। গতিকে এয়া বহুত ইম্পৰ্টেণ্ট হয় যে আমি আমাৰ মনুষ্য জীৱনটো, আমি নাজানো আমি কিমান বছৰ জীয়াই থাকিম নাথাকিম, কিন্তু আমি আমাৰ মনুষ্য জীৱনটোৰ এটা এটা দিন ভগৱানৰ কাৰণে অৰ্পণ কৰিব লাগে, যিমান বেছি আমি কৰিব পাৰোঁ। ভগৱানে এই যি অনন্ত ব্ৰহ্মাণ্ড আছে, এই ব্ৰহ্মাণ্ডৰ সৃষ্টিও কৃষ্ণই কৰিছে। আৰু সেই ব্ৰহ্মাণ্ডবোৰৰ 3 গুণ বেছি। কিছুমানে কয় আৰে চবেই যদি উদ্ধাৰ হয় বৈকুণ্ঠতে যায়, বৈকুণ্ঠত দুগুণ পপুলেশ্যন হৈ যাব। হ'বলৈ দিয়ক পপুলেশ্যন, কাৰণ বৈকুণ্ঠত আমাৰ ইয়াৰ পৰা চব গ'লেও বৈকুণ্ঠত ইমান ডাঙৰ, মানে বৈকুণ্ঠৰ সীমা নাই, ইমান বিশাল হয়। আমাৰ শাস্ত্ৰত কোৱা হৈছে যদি এটা বৃত্ত আমি বনাওঁ এনেকৈ গোল গোল, তাৰে 4টা ভাগ কৰিলে 3টা ভাগ আধ্যাত্মিক জগত আৰু এটা সৰু ভাগ হৈছে ভৌতিক জগত। গতিকে কেতিয়াও এনেকুৱা নহয় যে পপুলেশ্যন হৈ যাব, তাতে কিবা হ'ব, এনেকুৱা নহয়। আৰু তাতে আমাৰ দৰে শৰীৰো নাপায়, যে কোনো লেতেৰা পেতেৰা এইবিলাক বস্তু, মলমূত্ৰৰ শৰীৰ নহয়, তেজ নাথাকে শৰীৰত, এনেকুৱা নহয়, দিব্য শৰীৰ হয়। আৰু সেই শৰীৰটো কেতিয়াও নষ্ট নহয়, কেতিয়াও বুঢ়া নহয়, কেতিয়াও মৃত্যু নহয়। গতিকে এনেকুৱা জীৱন কোনে নিবিচাৰে। গতিকে ভৌতিক পদাৰ্থৰ উৎপত্তি কৰাৰ পিছত ভগৱান কৃষ্ণই নিজৰ বিস্তাৰ কৰি তাতে প্ৰৱেশ কৰে। কাৰণ যেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ পৰা বলৰামৰ বিস্তাৰ হয় আৰু বলৰামৰ পৰাই এনেকুৱা বহুত বিস্তাৰ হৈ পিনে পিছত বিষ্ণুৰ বিস্তাৰ হয়। 3জন বিষ্ণু আছে, মহাবিষ্ণু।
মহাবিষ্ণুই আচলতে তেওঁৰ যি উশাহ এৰে উশাহ এৰাৰ লগে লগে বহুত ব্ৰহ্মাণ্ডৰ সৃষ্টি হয় আৰু সেই ব্ৰহ্মাণ্ডৰ সৃষ্টি মানে অণ্ডা মানে কণী ব্ৰহ্মাণ্ডা অণ্ডা এনেকৈ বুজি পাব লাগিব কণী এনেকৈ বহুত ব্ৰহ্মাণ্ডৰ সৃষ্টি হয় আৰু সেই ব্ৰহ্মাণ্ডৰ ভিতৰত যদি ভগৱান প্ৰৱেশ নকৰে সেই ব্ৰহ্মাণ্ডটো পৰিচালনা কৰিব নোৱাৰে কোনেও গতিকে ভগৱানে আৰু বিস্তাৰ কৰি মহাবিষ্ণুৰ পিছত বিস্তাৰ হয় গৰ্ভোদকশায়ী বিষ্ণু এই 2 নম্বৰ বিষ্ণু হ'ল গৰ্ভোদকশায়ী বিষ্ণু গৰ্ভোদকশায়ী বিষ্ণু এটা এটা ব্ৰহ্মাণ্ড যিমান ব্ৰহ্মাণ্ড আছে সব ব্ৰহ্মাণ্ডৰ ভিতৰত সোমাই যায় আৰু সেই বিষ্ণুৰ নাভি কমলৰ পৰা জন্ম হয় ব্ৰহ্মাৰ অৰ্থাৎ সেই ব্ৰহ্মাণ্ডখন যিয়ে চলাব লাগিব বা সৃষ্টি কৰিব লাগিব ইঞ্জিনিয়াৰিং চিভিল ইঞ্জিনিয়াৰ বা এনেকৈ তেওঁ ব্ৰহ্মা হয় আচলতে তেওঁক সেই পাৱাৰ কোনে দিয়ে ভগৱানে দিয়ে আৰু পিছত যেতিয়া ব্ৰহ্মাই এইবোৰ সৃষ্টি কৰে প্ৰত্যেকটো প্ৰাণীৰ ভিতৰত 3 নম্বৰ বিষ্ণুৰ বিস্তাৰ হয় ক্ষীৰোদকশায়ী বিষ্ণু ক্ষীৰোদকশায়ী বিষ্ণুকে পৰমাত্মা বুলি কয় তেওঁ পৰমাত্মা ৰূপে সকলোতে নিবাস কৰে আমি এই তিনিওটা বিষ্ণু জনাৰ এই কাৰণেই প্ৰয়োজন কাৰণ বহুতেই ভাবে যে বিষ্ণুৰ পৰাহে কৃষ্ণৰ অৱতাৰ এনেকুৱা নহয় কৃষ্ণৰ পৰাই বিষ্ণুৰ বিস্তাৰ হয় আৰু বিস্তাৰ হোৱাৰ পিছতো এইটো কেনেকুৱা যেনেদৰে আমি যেতিয়া দীপাৱলী হয় দেৱালী হয় তেতিয়া দেৱালীৰ সময়ত কি কৰোঁ আমি দীপ জ্বলাওঁ দীপক জ্বলাওঁ চাকি জ্বলোৱাৰ পিছত সেই এখন মুখ্য চাকি থাকে সেই মুখ্য চাকিখন অলপ ডাঙৰ জ্বলাই পিনে সৰু সৰু চাকি জ্বলাই পিনে আমি এনেকৈ সজাই দিওঁ গোটেই ঘৰৰ আশে পাশে চোতাল টোতাল চব সজাই দিওঁ সেই মুখ্য চাকিঘৰ আৰু যিঘৰ চাকি আমি জ্বলাওঁ একো পাৰ্থক্য নাই ঠিক তেনেদৰে কৃষ্ণ মুখ্য চাকি হয় আৰু ভগৱান বিষ্ণু বাকী আৰু যিমান অৱতাৰ নৰসিংহ বামন কশ্যপ অৱতাৰ চব বাকী চাকি হয় কোনো ডিফাৰেন্স নাই একজনেই হয় যেনেদৰে আপুনি যদি ঘৰত এজন হয় অফিচতো এজন হয় কৃষ্ণই গোলকধামত থাকে সেই ঘৰ হয় বৈকুণ্ঠত বিষ্ণু থাকে সেই অফিচ হয় সেইকাৰণে বৈকুণ্ঠত যিবিলাক বস্তু এইবিলাক বহুত সেই হয় মানে ফৰ্মেলিটি আছে যেনেকৈ বিষ্ণু ভগৱান আৰু বাকীয়ে নিজকে দাস বুলি গণ্য কৰে ঐশ্বৰ্য ভাৱ আছে তাতে কিন্তু গোলকধামত যদি আপুনি যায় তাতে ভগৱানৰ লগত খেলে গোপ বালকক কান্ধত উঠাই পিনে ভগৱান ঘূৰে খেল 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 একে সমান বুলি ভাবে ঘৰত কি হয় ঘৰত যদি আপুনি যদি প্ৰধানমন্ত্ৰীও হয় আপোনাৰ ল'ৰাটোৱে আপোনাক ঘোঁৰা বনাই পিনে পিঠিত উঠিব পাৰে যদি 4 বছৰীয়া ল'ৰা আছে 5 বছৰীয়া উঠিব পাৰে গতিকে এনেকৈ কৃষ্ণ ভগৱান হয় কিন্তু ভক্তৰ লগত এনেকৈ খেলি থাকে এনেকৈ মানে গোপীসকলে কৃষ্ণক গালিও দিয়ে তথাপিও কৃষ্ণই কয় যে যিমান বেদৰ স্তুতি আছে সামবেদৰ যিবিলাক ছন্দৰ স্তুতিবিলাক বহুত মধুৰ হয় কৃষ্ণই কয় সেই স্তুতিতকৈও মোৰ ভাল লাগে গোপীসকলৰ গালি খায় কাৰণ গোপীসকলে বহুত সেলফলেছলি কৃষ্ণক মৰম কৰে আৰু যেতিয়া কৃষ্ণক গালিও দিয়ে যে এনেকৈ ছলিয়া হয় মাখন চুৰ হয় অমুক হয় তমুক হয় সেই গালিবিলাকতো কি হয় কৃষ্ণ সেই প্ৰেমবিলাক দেখা পায় গতিকে সেইকাৰণে কৃষ্ণই কয় যে মোৰ ভক্তই যি কৰিলেও সেয়া মোৰ বহুত প্ৰিয় হয় গতিকে আমি ইয়াতে ধ্যান দিব লাগে যে ইয়াতে এইটো শ্লোকত কৈছে যে প্ৰত্যেক ব্ৰহ্মাণ্ডৰ ভিতৰত ভগৱানে প্ৰৱেশ কৰে যদিও প্ৰকৃতিৰ গুণৰ মাজত যি মানে জীৱসকল প্ৰকৃতিৰ গুণৰ মাজত আছে আৰু ভগৱান যেতিয়া ইয়াতে আহে ভগৱানক কিন্তু প্ৰকৃতিৰ গুণবোৰে কেতিয়াও চুব নোৱাৰে সত্বগুণ ৰজগুণ বা তমগুণ সত্বগুণ মানে হৈছে যিবিলাক সাত্বিক হয় সেই সত্বগুণ হয় আৰু ৰজগুণ হৈছে যিবিলাক ৰাজসিক হয় যেনেকৈ সত্বগুণ হৈছে কোনোবাই যদি ভক্তি কৰিছে সত্বগুণত থাকিব চাফ চিকুণ হৈ আছে সত্বগুণত থাকিব ৰজগুণ হৈছে ভৌতিক বস্তু প্ৰাপ্ত কৰাৰ কাৰণে মানে বহুত টকা অৰ্জন কৰিম মই এনেকুৱা এটা ভাৱনা যে আছে এইটো ৰাজসিক হয় তমগুণ হৈছে এলেহুৱা এনেকুৱা বেলেগৰ হিংসা কৰি ঈৰ্ষা কৰি এইবিলাক মানে তমগুণৰ প্ৰভাৱ হয় যেতিয়া আমি মন্দিৰত যাওঁ কৃষ্ণ মন্দিৰত যাওঁ কৃষ্ণ মন্দিৰত কিন্তু এই তিনিওটা গুণে প্ৰৱেশ কৰিব নোৱাৰে গতিকে সেইকাৰণে বেছিভাগ আমি চেষ্টা কৰিব লাগে ধাম দৰ্শন কৰাৰ কাৰণে বৃন্দাবন ধাম মায়াপুৰ ধাম আদি ধাম দৰ্শন কৰাৰ কাৰণে তাতে তিনিওটা গুণে প্ৰৱেশ নকৰে আৰু মন্দিৰত আমাৰ যদি অসমতো আছোঁ আমি যদি নামঘৰ যাওঁ মন্দিৰ যাওঁ এইটো এটা মানে ভাল প্ৰেক্টিছ হয় আৰু সত্বগুণ থাকে জংগলত আগৰ ঋষিমুনিসকলে জংগলত গুচি গৈছিল
তপস্যা কৰিবৰ কাৰণে বা গাঁও হতগুণী হয় কাৰণ গাঁৱতো এটা প্ৰাকৃতিক পৰিৱেশ আছে শান্তিৰ পৰিৱেশ আছে তাতে ভক্তি কৰাৰ কাৰণে বহুত মানে সেই হয় অনুকূল হয় কিন্তু চহৰবোৰ ৰাজসিক হয় চহৰ আপুনি দিল্লী চহৰত থাকক বা মুম্বাই চহৰত থাকক ইমান মানে মানুহে ইমান কাম জাপি লৈছে নিজৰ ওপৰত সদায় ৰাতিপুৱাৰ পৰা গধূলিলৈকে দৌৰিয়ে থাকে গতিকে সৰু চহৰত থাকিলে তথাপিও অলপমান হাতবিখে আছে কিন্তু ডাঙৰ চহৰততো একদম ৰাজসিক হয় আৰু তামসিক কত হয় য'ত মদ বেচা যায় মদ খোৱা যায় য'ত মাংস বেচা যায় বা মাংস খোৱা যায় য'ত বেশ্যা থাকে বেশ্যালয় হয় আৰু য'ত জুৱা খেলা হয় এই চাৰিটা বস্তু আছে তামসিক ইয়াতে শ্ৰুতি বেদৰ শ্ৰুতিৰ বিষয়ে উদাহৰণ দিছে যে একেডাল বৃক্ষতে দুটা পক্ষী আছে অৰ্থাৎ হেতুৰে বুজাব খুজিছে যে আমি যে হয় আমি মানুহবোৰ এই শৰীৰটো এটা বৃক্ষৰ দৰে হয় আৰু এই বৃক্ষত দুটা পক্ষী আছে এটা হৈছে আত্মা দ্বিতীয়টো হৈছে পৰমাত্মা আত্মাই নিজৰ কৰ্মৰ ফলবোৰ ভোগ কৰি আছে গছডালৰ এটা পক্ষীয়ে ফল খাই আছে আৰু দ্বিতীয় পক্ষীটো তাক চাই আছে ঠিক তেনেদৰে আমি কৰ্ম কৰিছো আৰু আমি হৈছো আত্মা আমি আমাৰ পূৰ্ব জন্মৰ পুণ্য কৰ্ম পাপ কৰ্মৰ ফলবোৰ খাই আছো বৰ্তমান কিন্তু ভগৱান পৰমাত্মা তেওঁ এইবিলাক ফল নাখায় তেওঁ কেৱল চাই থাকে আমি কি কৰি আছো কি কৰি থকা নাই আৰু অপেক্ষা কৰে যে কেতিয়া আমি ফল খাব এৰি পিনে ভগৱানৰ পিনে মুখ কৰি চাম আৰু ভগৱানৰ ভক্তি কৰিম এইকাৰণে বহুত ইম্পৰ্টেণ্ট আমি যিমান ভাগৱত কথা শুনিম সিমানেই বেছি আমি পবিত্ৰ হম আৰু যিমান বেছি আমি পবিত্ৰ হম আমাৰ পাপবোৰ নষ্ট হৈ থাকে আমি ভাগৱত কথা শুনিলে পাপবোৰ নষ্ট হৈ থাকে আৰু পাপবোৰ নষ্ট হৈ থাকি এটা সময়ত এনেকুৱা হয় পুণ্য থাকি যায় আৰু যেতিয়া কেৱল পুণ্য থাকি যায় ভক্তি উন্মুখী পুণ্য তেতিয়া আমি ভগৱানক বুজি পাব পাৰো গতিকে ইয়াতে কৈছে যে পৰমাত্মা আৰু জীৱৰ এয়াই পাৰ্থক্য যে বদ্ধজীৱ প্ৰকৃতিৰ নিয়মৰ বশীভূত হয় সতগুণ ৰজগুণ তমগুণৰ কিন্তু পৰমাত্মা নহয় শ্লোক নম্বৰ 32 यथा यावाहितो बहनेर दारुस्वेकः स्वयोनिषु नानेवा भाति विश्वात्मा भूतेषु च तथा पुमान परमात्मा रूपत भगवान সকলো বস্তুতে ব্যাপ্ত থাকে যেদৰে কাঠৰ ভিতৰত অগ্নি থাকে আপুনি জংগলত এনেকুৱা দিয়া চলাই ধৰি পায় দিয়া চলাই নাপায় জংগলত থকা মানুহবিলাকে এনেকে মানে কাঠে এনেকে হে কৰি দিয়ে বা হিলে এনেকে ঘৰ্ষণ কৰি দিয়ে অগ্নি উঠে ঠিক তেনেদৰে কাঠৰ ভিতৰত যেনেকে অগ্নি থাকে হেনেকে সকলো বস্তুৰ ভিতৰতে পৰমাত্মা থাকে গতিকে আমি এই যেতিয়া আমি ভগৱানৰ ভক্তিত আগবাঢ়ো তেতিয়া আমি লাহে লাহে কথা বুজি পাওঁ যে আমি আত্মা হয় আৰু সকলোৰে ভিতৰত পৰমাত্মা আছে বুলি আমি সকলোৰে লগত ভাল ব্যৱহাৰ কৰো আৰু ভগৱান কিন্তু ভাল ব্যৱহাৰ কৰো আমি যেনেকুৱা নহয় যে আমি বাঘটোক যাই বলে আকোৱালি লম আমি কাৰ লগত সংগ কৰিব লাগে কাৰ লগত সংগ কৰিব নালাগে সেই বিষয়েও আমি ধ্যান ৰাখিব লাগে গতিকে ভগৱানৰ এই দিব্য সন্দেহ শ্ৰৱণ কৰি আমি দিব্য বিষয়বোৰ অনুভৱ কৰিব পাৰিম আৰু কোনো উপায় নাই যেনেকৈ ভাগৱতখন আমি যিমান বেছি পঢ়িম আমি বুদ্ধিৰে ভগৱানৰ পূজা কৰিম আমাৰ বুদ্ধি কি হ'ব পবিত্ৰ হৈ যাব আৰু যেতিয়া বুদ্ধি পবিত্ৰ হৈ যাব তেতিয়া নিশ্চিত ৰূপে আমি সেই বুদ্ধিৰে ভগৱানৰ বিষয়ে জানিব পাৰিম কাৰণ যেতিয়ালৈকে বুদ্ধি ভৌতিক হৈ থাকিব ভগৱানৰ বিষয়ে জানাটো অসম্ভৱ হয় কিন্তু বুদ্ধি যেতিয়া আধ্যাত্মিক হৈ যায় আমি ভগৱানৰ বিষয়ে জানিব পাৰোঁ তো আজিৰ ক্লাছটো আমি ইমানতেই সামৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ হৰে কৃষ্ণ